মোৰ ধাৰণা যে যিবোৰ ল'ৰা এতিয়া আলফালৈ যাবলৈ ওলাইছে তেওঁলোকে তৰুণ গগৈ চৰকাৰৰ দিনত যাবলৈ ওলোৱা নাছিলে তেওঁলোকৰ নিচিনা ল'ৰাই তৰুণ গগৈতো 15 বছৰে তেনেকুৱা ধৰণৰ আমি উমঘাম নেদেখিলোঁ সকলোৱে শান্তি বিচাৰিছিল আৰু শান্তিৰ প্ৰচেষ্টা তাক সব বেছি কম বেছি পৰিমাণে সকলোৱে কৰিছিল তাৰপিছত সৰ্বানন্দ সোণোৱাল দিনটো গ'ল এনকাউণ্টাৰৰ কথাটো তেতিয়া আৰম্ভ হৈছিল নেকি ক'ব নোৱাৰোঁ তেতিয়া অৱশ্যে গৰুচুৰ তৰুচুৰ এইবিলাকৰ ওপৰত হৈছিল সেইটো ভাল কথা নহয় বহুত প্ৰতিবাদ হ'ল এতিয়া এই চৰকাৰ অহাৰ পিছৰ পৰা কিন্তু দেখা গ'ল যে আলফা সম্পৰ্কে কোনো মানে সামান্য কথা এটা ক'বলৈ দিয়া হোৱা নাই এজনী ছোৱালীয়ে এটা কবিতা লিখিছিল আলফা বুলি কোৱাও নাই মই বিদ্ৰোহী সংগঠনত যোগ দিম এনেকুৱা কিবা সেইটো কাৰণে জেলত ভৰাল গতিকে এওঁলোকে সকলো ধৰণৰ প্ৰতিবাদ আৰু বিদ্ৰোহক তেওঁ ভয় আৰু সংশয়ৰ চকুৰে চায় ডেকা ল'ৰা ছোৱালীবিলাক বিদ্ৰোহী হয়েই যদি মানে দেখা যায় যে চাৰিওফালে নানা ধৰণৰ অন্যায় চলিছে তেওঁলোকে বিদ্ৰোহী হৈ উঠে তেওঁলোকে নমস্কাৰ কৰি ৰাইজক বা চৰকাৰক অনুৰোধ নকৰে যে কিবা এটা ঠিক কৰি দিয়ক তেওঁলোকে বিদ্ৰোহ কৰে গতিকে বিদ্ৰোহী যিটো ভাৱাবেগ সেইটো প্ৰথমতে ভাল কথা যুৱকৰ মাজত থকাটো বেয়া নহয় আৰু দ্বিতীয়টা কথা হৈছে যে এই বিদ্ৰোহতে খুব যে এটা বাস্তৱসন্মত কিবা এটা কথা সেইটোও নহয় তেওঁলোকে বিদ্ৰোহ কৰিবৰ কাৰণে পৰিকল্পনা কৰি সংগঠন খুলি নকয় কথাটো তেওঁলোকে মনৰ ক্ষোভ তেনেধৰণে প্ৰকাশ কৰে আৰু আজিও যিসকল যুৱক যুৱতী আলফালে গৈ আছে বুলি শুনা যায় সেইটো কি কাৰণে হৈছে তেওঁলোকে দেখিছে যে চাৰিওফালে নানা ধৰণৰ অন্যায় অত্যাচাৰ হৈ আছে বলিবিলাকে প্ৰভাৱশালীবিলাকে তেওঁলোকৰ কোনো ক্ষতিৰ ভয় কৰিব নালাগে তেওঁলোকৰ একো নহয় আৰু সাধাৰণ মানুহ যিবিলাকে মানে নিৰুপায় হৈ পেলাই আইন ভংগ কৰে সৰু সুৰা আইন ভংগ কৰে সামান্য কিছু অপৰাধ কৰে সেইবিলাকৰ জমদূতৰ নিচিনাকৈ পুলিচ জঁপিয়াই পৰে সেইবিলাকক তেওঁলোকে কিয় সেইবোৰ কৰিছে কেতিয়াও গুৰুত্ব দিয়া নহয় এতিয়া মই যিটো দেখিছোঁ আলফালৈ যিবিলাক যাবলৈ ওলাইছে বুলি কৈছে সেইটো তেওঁলোকে এইকাৰণে কৈছে যে তেওঁলোকে চাৰিওফালে প্ৰতিকাৰৰ কোনো উপায় দেখা নাই ডেকা ল'ৰাবিলাকৰ অধৈৰ্য হয় সোনকালে তেওঁলোকে এটা হেৰি বিচাৰে সেইটো যুগ যুগ ধৰি সেইটোৱে হয় ডেকা ল'ৰাৰ ক্ষেত্ৰত গতিকে সেইটো নোহোৱাৰ কাৰণে তেওঁলোকে কৈছে আমি আলফালৈ যাম তেওঁলোকে এটা তৎক্ষণাৎ তেওঁলোকে এটা প্ৰতিকাৰ বিচাৰিছে ইমানে খং ক্ৰুদ্ধ হৈছে ইমানে ক্ষুব্ধ আৰু সেইটোকে চিধা চিধি মানে আলফাৰ সমৰ্থন বুলি ধৰি লৈ পেলাই তেওঁলোকে গুলীয়াই মাৰা কোনো বিচাৰ বিবেচনা নোহোৱাকৈ এইটো অমানুষিক এটা কথা চৰকাৰৰ বৰ্বৰতাৰ এটা উদাহৰণ তেওঁলোকে বুজাই বঢ়াই হেৰি কৰিব লাগে দেখুৱাব লাগে যে আমি তেওঁলোকে ভবাৰ দিশা কথা আমি কিবা এটা কৰি আছোঁ বা কৰিম সেইবোৰ কথা ক'বলৈ তেওঁলোকৰ সাহস নাই সেইবোৰ কথা ক'বলৈ তেওঁলোকৰ কোনো উপায় নাই কাৰণ